মোৰ স্বামী মোতকৈ 15 বছৰ ডাঙৰ আছিল। আগতে আমি বহুত কাজিয়া কৰিছিলোঁ। এদিন মোৰ স্বামী পেৰালাইচিছ হৈ পৰিল। এতিয়া তেওঁ প্ৰায় বিচনাতে শুই কান্দি থাকে আৰু ষ্ট'ৰ ৰুমত গৈ চাবলৈ সদায় ইংগিত দি থাকে, কিন্তু তাত গৈ চালে কাকোৱেই দেখা নাপাওঁ। হঠাৎ এদিন মোৰ স্বামীৰ তেনেকৈ মৃত্যু ঘটিল। তেওঁৰ মৃত্যুৰ মাত্ৰ এসপ্তাহ পাৰ হৈ গ'ল। তেতিয়াই তেওঁৰ ইংগিতবোৰ মনত পৰিবলৈ ধৰিছিল। সেইদিনা বন্ধ কৰা বাইজনী নাহিল, সেয়েহে ভাবিলোঁ যে আজি মই ষ্ট'ৰ ৰুমটো চাফা কৰিম। মই তালৈ চাফা কৰিবলৈ গৈছিলোঁ। এতিয়া ষ্ট'ৰ ৰুমৰ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'লোঁ। ষ্ট'ৰ ৰুমটো চাফা কৰি থাকোঁতে মোৰ চকুত যি পৰিল, মই দেখি হতভম্ব হৈ পৰিলোঁ। কোৱা হয় ভগৱানে সকলোৰে লগতে ন্যায় কৰে। কিছুমান মানুহে ন্যায় পায় আৰু তেওঁলোকেও নাজানে। ময়ো সেই মানুহবোৰৰ মাজৰ এজনী আছিলোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন এতিয়া কাহিনীটোৰ মাজেৰে জানিবলৈ চেষ্টা কৰোঁ। মোৰ নাম ববিতা। মই দেখাত বৰ ধুনীয়া নাছিলোঁ। মোৰ মা দেউতাই মোক বহুত ডাঙৰ মানুহ এজনৰ লগত বিয়া কৰাই দিছিল, যিজন এজন উচ্চ বিষয়া আছিল। কিন্তু তেওঁ মোতকৈ 15 বছৰ ডাঙৰ আছিল আৰু তেওঁৰ মূৰত এডালো চুলি নাছিল। আমি যেতিয়াই একেলগে ওলাই যাওঁ তেতিয়াই মানুহে ভাবিছিল যে মই তেওঁৰ জীয়েকহে হয়। তেওঁ মোক কৈছিল যে মই বেছিকৈ খাদ্য খাব লাগে, যাতে মোৰো ওজন বাঢ়ি যায় আৰু ময়ো তেওঁৰ দৰে বয়সীয়াল দেখিবলৈ আৰম্ভ কৰোঁ। এদিন ধেমালিতে ক'লোঁ যে আপুনি কিয় নিজৰ ওজন কমাব নোৱাৰে। খং উঠি মোৰ গালত জোৰেৰে এটা তেওঁ চৰ মাৰিলে। আমাৰ বিয়া হোৱাৰ এসপ্তাহো হোৱা নাছিল। তেওঁ মোক ইমান জোৰেৰে চৰ মাৰিলে যে মই মাটিত বাগৰি পৰিলোঁ। তেওঁ ক'লে, তুমি মোৰ পত্নী আৰু সদায় পত্নী হৈ থাকিবা। মোৰ মূৰত উঠাৰ প্ৰয়োজন নাই তোমাৰ। মই তোমালোক মহিলাসকলক ভালদৰে চিনি পাওঁ। তোমাক নিয়ন্ত্ৰণত নাৰাখিলে তুমি যিকোনো কাম কৰিবলৈ পাৰা। ইয়াত অৰ্থাৎ এইখন ঘৰত তুমি মোৰেই খাবা, মোৰেই পিন্ধিবা। মই তোমাৰ বাবে সকলো কৰি দিওঁ আৰু মোকেই তুমি ঠাট্টা কৰিবা। মোক ঠাট্টা কৰাৰ কোনো অধিকাৰ তোমাৰ নাই। মই তেওঁক ঠাট্টা কৰা নাই বুলি ক'লোঁ। কিন্তু তেওঁ ইমান সামান্য কথাতে আৰু মোক দিনে দিনে অপমান কৰি থাকিল। তেওঁ মোৰ বাবে এনেকুৱা বস্তু আনিছিল যিবোৰে মোৰ ওজন বঢ়ায়। কেতিয়াবা মোলৈ পিজ্জা আনি দিছিল, কেতিয়াবা লৈ আহিছিল বাৰ্গাৰ। এইবোৰ খোৱাৰ মোৰ একেবাৰে অভ্যাস নাছিল। সেইবাবেই মোৰ পেটৰ অসুখ হ'বলৈ ধৰিলে। তেওঁ এতিয়া মোক ক'বলৈ ধৰিলে যে যদি খোৱা এইবিলাকেই খাবা, নহ'লে তুমি একোৱেই নাখাবা। নানা ধৰণৰ বস্তু খাই মোৰ ওজন বাঢ়ি শকত হৈ গ'লোঁ মই ঠিকেই, কিন্তু মই বৰ বেয়া দেখিবলৈ হৈ গৈছিলোঁ। সকলোৱে মোক সুধিলে, বিয়াৰ পিছত তোমাৰ কি হ'ল? আগতে তুমি দেখিবলৈ ইমান ধুনীয়া আছিলা, ইমান সোনকালে তোমাৰ ওজন বাঢ়ি গৈছে কেনেকৈ? মই সন্মুখীন হোৱা নিৰ্যাতনৰ কথা কাকোৱে এতিয়া ক'ব পৰা নাছিলোঁ। সেই মানুহজনে মোক বহুত মাৰপিট কৰিছিল। মা দেউতাক আৰু মোক আন মানুহৰ সন্মুখত অপমান কৰিছিল। মোৰ পৰিয়ালক গালিগালাজ কৰিছিল আৰু ঠাট্টা মস্কৰা কৰিছিল। তেওঁ মোক পত্নী হিচাপে একেবাৰেই সন্মান নকৰিলে। যিয়েই নহওক, তেওঁ মোৰ স্বামী হয়। মোৰ খৰচো এতিয়া নিশ্চয় তেওঁই বহন কৰিব লাগিব, কিন্তু এতিয়া তেওঁ সেইকণো কৰিবলৈ বন্ধ কৰি দিলে। তেওঁ মোক ক'বলৈ ধৰিলে যে নিজৰ খৰচ নিজেই বহন কৰা। মোৰ হাতত তোমাৰ বাবে টকা পইচা নাই। যদি তুমি টকা বিচাৰা তেন্তে নিজৰ বাবে এটা চাকৰি বিচাৰি লোৱা। এনে লাগিছিল যেন জীৱনৰ শান্তি ক'ৰবাত এতিয়া মোৰ হেৰাই গুচি গ'ল। প্ৰতিদিনে কিবা নহয় কিবা এটা বিষয়ত হুলস্থুল হয়। মই স্কুল এখনত কাম কৰিবলৈ এতিয়া আৰম্ভ কৰিছিলোঁ। মোৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল যে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সন্মুখত কান্দিবলৈ ধৰিছিলোঁ মই যেতিয়া তেওঁলোকক মোৰ স্বামীৰ কথা কওঁ, তেতিয়া তেওঁলোকে শুনি আচৰিত হৈছিল। মোৰ কোনোৱেই নাছিল যাৰ আগত মই মোৰ দুখবিলাক প্ৰকাশ কৰিবলৈ পাৰোঁ। মোৰ স্বামীয়ে কৈছিল যে পত্নীক মাৰপিট নকৰালৈকে তাই চিধা নহয় আৰু আপোনাৰ মূৰত বহিব। সেইবাবে মই মোৰ পত্নীক কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰোঁ। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সন্মুখত মোক সদায় গালিগালাজ কৰিছিল। বৰ্তমান সময়লৈকে আমাৰ কোনো সন্তান নাছিল। সেইবাবে মই বৰ চিন্তিত হৈ পৰিছিলোঁ, যদিও কাকো মই কথাষাৰ ক'ব পৰা নাছিলোঁ। সকলো ঠিকেই আছে বুলি সকলোকে ক'ব লগা হ'ল। মই এটা ভাল জীৱন কটালোঁ হয়, কিন্তু মোৰ মা দেউতাই মোক কিয় এনে এজন মানুহৰ লগত বিয়া দিলে সেইটোহে মই বুজিব পৰা নাছিলোঁ। মই তেওঁক সন্তুষ্ট কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি গৈছিলোঁ। তেওঁৰ পচন্দ অপচন্দৰ প্ৰতি লক্ষ্য ৰাখিছিলোঁ মই। তেওঁ যি কয় মই তাকেই কৰোঁ। তেওঁৰ সকলো কথা মই মানি চলোঁ, কিন্তু মই তেওঁৰ কথা শুনিলেও তেওঁ মোৰ ওপৰত সদায় খং কৰি থাকে। কেতিয়াবা মই ভাবিছিলোঁ যে তেওঁ অন্য কাৰোবাক ভাল পায় চাগে, বা অন্য কিবা আছে যাৰ খং মোৰ ওপৰত উলিয়ায়। কাৰণ মোৰ ওপৰত খং উলিওৱাৰ পাছত তেওঁ সদায় বন্ধুৰ লগত ওলাই গুচি গৈছিল। তেওঁলোকৰ লগত ঘূৰি ফুৰিছিল, হাঁহি ধেমালি কৰিছিল আৰু বহুত সুখী যেন দেখা গৈছিল তেওঁ। তেওঁৰ বন্ধুবিলাকো আমাৰ ঘৰলৈ আহিছিল, আৰু যেতিয়া তেওঁৰ বন্ধুবোৰ আমাৰ ঘৰলৈ আহিছিল
তেতিয়া মই গোটেই দিনটো ৰন্ধা বঢ়া কৰি কটাবলগীয়া হৈছিল। মই কেতিয়াও তেওঁক একো কোৱা নাছিলোঁ, হয়তো তেওঁ সুখী হ'ব বুলি, কিন্তু তেওঁ কোনো কাৰণতে সুখী হ'ব পৰা নাছিল। মোৰ কি হৈছে মই বুজিব পৰা নাছিলোঁ। কেতিয়াবা এনেকুৱা লাগিছিল যেন কাৰোবাৰ বেয়াৰ নজৰ লাগিছে আৰু কোনোবাই মোৰ ওপৰত মন্ত কৰিছে। কাৰণটো হ'ল মোৰ লগত এতিয়া যিবিলাক ঘটি আছিল ভাবিলেই আচৰিত যেন লগা হৈছিল। মোৰ স্বামীয়ে কাম কৰা অফিচত বহুত মানুহৰ পৰা ঘোচ লৈছিল, নিজৰ বাবে উত্তম বস্তু কিনিলে, তেওঁৰ সকলো ইচ্ছা পূৰণ কৰে তেওঁ, কিন্তু মোৰ খৰচৰ প্ৰতি তেওঁ একেবাৰে গুৰুত্ব নিদিলে। মোৰ সকলো খৰচ এতিয়া মই নিজেই বহন কৰিবলগীয়া হ'ল। এতিয়ালৈকে আমি আমাৰ ওচৰ চুবুৰীয়াৰ মাজত বহুত কাজিয়া কৰাৰ বাবে বিখ্যাত হৈ পৰিছিলোঁ, কিন্তু কথাবিলাক বহুত আগবাঢ়ি গৈছিল। মোৰ লগত এতিয়া অকাৰণতে তেওঁ কাজিয়া কৰিবলৈ ধৰিছিল। মোৰ স্বামীয়ে জোৰেৰে চিঞৰিবলৈ ধৰিলে। তেওঁ ক'লে, আজি মোৰ বাবে ভাল খাদ্য ৰান্ধিবলৈ কৈছিলোঁ আৰু তুমি দালি ৰান্ধিলা। মই ক'লোঁ, যদি আপুনি কিবা ভাল খাব বিচাৰে তেন্তে আপুনি কিনিবৰ বাবে টকা দিব লাগিছিল। কথাবিলাক ক'ৰ পৰা আৰম্ভ হ'ল আৰু ক'লৈ গুচি গ'ল মই জনা নাছিলোঁ। আৰু তেওঁ তেতিয়া ক'লে যে মই তোমাৰ লগত বাধ্যত পৰিহে আছোঁ। এইটো সময়ত তেওঁ মোক বৰ বেছি গালি পাৰি আছিল আৰু সেইটো সময়ত তেওঁ বহুত জোৰেৰে খং উঠিছিল, যাৰ বাবে তেওঁৰ ৰক্তচাপ বাঢ়ি গৈছিল আৰু লগে লগে তেওঁৰ ষ্ট্ৰক হৈছিল। তেওঁৰ এতিয়া সমগ্ৰ শৰীৰটো অসাৰ হৈ পৰিছিল। তেওঁৰ মাত্ৰ দুচকু আৰু ৩-৪টা আঙুলি লৰচৰ কৰি আছিল। মোৰ স্বামীৰ এতিয়া বহুত খং উঠিছিল আৰু সেই খঙত নিজৰে ক্ষতি কৰি ল'লে। তাৰ বাবেই তেওঁৰ এতিয়া ৰক্তচাপ বৃদ্ধি পালে আৰু তেওঁৰ পেৰালাইচিছ হৈ পৰিল। যিয়েই নহওক তেওঁ এসপ্তাহমান হস্পিটেলত থাকিল আৰু তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। এতিয়া মই তেওঁৰ বহুত যত্ন লৈছিলোঁ। তেওঁ কথাই ক'ব পৰা নাছিল, লৰচৰো কৰিব পৰা নাছিল, যদিও তেওঁ এই কামৰ বাবে অনুশোচনা কৰা নাছিল। এতিয়া ময়ো তেওঁৰ এই অৱস্থাটো দেখি একেবাৰে সুখী নাছিলোঁ। তেওঁ যিয়েই নহওক তেওঁ মোৰ স্বামী আছিল। মই নিবিচাৰিছিলোঁ যে তেওঁৰ লগত এনেকুৱা কিবা এটা হওক। স্বামী যিমানেই বেয়া নহওক কিয়, পত্নীয়ে কেতিয়াও স্বামীৰ বিষয়ে বেয়া ভাবিব নোৱাৰে। এতিয়া আমাৰ ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হৈছিল। এতিয়া ঘৰখনৰ লগতে তেওঁৰ বহুত যত্ন লৈছিলোঁ। সেইবাবে তেওঁৰ দৃষ্টিভংগী এতিয়া সলনি হ'বলৈ ধৰিলে। তেওঁ এতিয়া ভাবিবলৈ ধৰিলে যে এইজনী সেইগৰাকীয়ে পত্নী যাৰ লগত মই ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ, মাৰপিট কৰিছিলোঁ, আৰু এতিয়া তাই মোৰ ইমান যত্ন লৈছে, মোৰ সেৱা কৰি আছে। এদিন মোৰ স্বামীয়ে মোক এটা অদ্ভুত ইংগিত দিলে। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোক কি ইংগিত দিছিল। তেওঁ তেতিয়া আঙুলিৰে এটা ইংগিত দিলে। মই তেতিয়া ভাবিছিলোঁ যে তেওঁ বাথৰুমলৈ যাবলৈ বিচাৰিছে বা ভোক লাগিছে বুলি কৈছে, কিন্তু আজি তেওঁৰ কৰা ভংগীমাটো অলপ বেলেগ ধৰণৰ আছিল। তেওঁ ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছিল যদিও তাৰ অৰ্থ এইটো নাছিল যে তেওঁ ষ্ট'ৰ ৰুমলৈ যাবলৈ বিচাৰিছে। মই তেওঁক সুধিলোঁ, কি হ'ল, আপুনি কিয় ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছে? ষ্ট'ৰ ৰুমলৈ যাব বিচাৰিছে নেকি? তেওঁ তেতিয়া না কৰিলে। আমাৰ ঘৰখনত এতিয়া এগৰাকী বন কৰা কৰ্মী ৰাখিছিলোঁ। কাৰণটো হ'ল ঘৰৰ কাম বহুত আছিল আৰু ময়ো মোৰ নিজৰ চাকৰিটো এৰিব পৰা নাছিলোঁ। যদি মই কাম নকৰোঁ তেন্তে ঘৰখন কেনেকৈ চলিব? সেইবাবে মই এগৰাকী বন কৰা কৰ্মী ৰাখিছিলোঁ। এতিয়া তেওঁ কামলৈ যাব নোৱাৰিলে, গতিকে দৰমহা অহা বন্ধ হৈ গ'ল আৰু তেওঁৰ আগৰ দৰমহা আৰু ধন পাবলৈ কিছু বাকী আছিল। যেতিয়াই মই সিহঁতক ফোন কৰোঁ সিহঁতে কিবা এটা অজুহাত সদায় দেখুৱাইছিল। মোৰ স্বামীক অফিচত সকলোৱে ভয় কৰিছিল। ফাইলবিলাক তেওঁৰ চহী অবিহনে সম্পূৰ্ণ নহয়, গতিকে সেইসকল ব্যক্তিও তেওঁক লাখ লাখ টকাৰ উৎকোচ দিছিল। তেওঁৰ কিছুমান আত্মীয় আছিল যিসকলে প্ৰথমে টকাৰ বাবে তেওঁৰ ওচৰত থাকিছিল, কিন্তু তেওঁ বেয়া সময় অহাৰ লগে লগে সকলোৱে তেওঁক এৰি থৈ গুচি গ'ল। সেইবাবে এতিয়া তেওঁ উপলব্ধি কৰিবলৈ পাৰিছে যে মোৰ বেয়া সময়ত মোৰ পত্নী এই কাষত আছে। প্ৰতি নিশা ষ্ট'ৰ ৰুমৰ ফালে তেওঁ মোক আঙুলিয়াই কান্দিবলৈ ধৰিছিল। তেওঁক দেখি ময়ো কান্দিছিলোঁ, কাৰণ তেওঁক এনেকৈ দেখি মই সহ্য কৰিব পৰা নাছিলোঁ। আমাৰ বিয়া 5 বছৰ হৈ গ'ল আৰু এই 5 বছৰত তেওঁ মোক সকাহৰ এটা উশাহ ল'বলৈও দিয়া নাছিল। তেওঁ মোক বহুত কষ্ট দিছিল যদিও মই তেওঁক ক্ষমা কৰি দিছিলোঁ। হয়তো তেওঁৰ এই কাৰ্যৰ বাবে শাস্তি পাইছিল তেওঁ। মই এতিয়া তেওঁক কেতিয়াও শাস্তি দিবলৈ বিচৰা নাছিলোঁ। তেওঁ সদায় কান্দি কান্দি বাৰে বাৰে আঙুলিয়াই থাকে। তেওঁৰ নিৰ্দেশটো মানি চলিবলৈ চেষ্টা কৰোঁ, কিন্তু তাত একোৱেই বিচাৰি নাপাওঁ। তাত তেওঁৰ কোনো বস্তুৱেই নাছিল আৰু তেওঁৰ প্ৰয়োজনীয় একোৱেই নাছিল তাত। এদিন তেওঁৰ সম্পৰ্কীয় বায়েক এজনী আমাৰ ঘৰলৈ আহিছিল আৰু আচৰিত কথাটো হ'ল তাই মোৰ লগত অদ্ভুত কথা কিছুমান পাতি আছিল। তাই মোক সুধিলে যে মই মোৰ স্বামীৰ দৰমহা আৰু ফাণ্ডৰ ধন কেতিয়া পাম বুলি। মই ক'লোঁ, নাজানো কেতিয়া পাম, কিন্তু মই প্ৰতিদিনে ফোন কৰোঁ, এই কথাটো মই তেওঁক কৈছিলোঁ। কিন্তু প্ৰত্যেক দিনাই তেওঁলোকে কিবা নহয় কিবা এটা অজুহাত দেখুৱাই আমাক। তাই তেতিয়া ক'লে যে নিশ্চয় বহুত টকা আছে, এই সকলোবোৰ টকাৰে তোমালোকে কি কৰিবা? মই তেতিয়া ক'লোঁ যে মোৰ স্বামীৰ চিকিৎসা কৰিম, হয়তো বাহিৰলৈ নিলে তেওঁ ঠিক হৈ যাব পাৰে।
তাই মোক সুধিলে যে মোৰ স্বামীয়ে আকৌ বিয়া কৰাইছিল নেকি। মই ক'লোঁ মই সেইবিলাক একোৱেই নাজানো। কিন্তু তেওঁ মোক কোনোদিনে এটকাও পইচাও নিদিলে। তাই তেতিয়া ক'লে যে আৰু চাগে সি নিশ্চয় এজনী বিয়া কৰাইছিল। মই ক'লোঁ যদি তেনেকুৱা হ'লহেঁতেন তেতিয়া সেই মহিলাগৰাকী এতিয়ালৈকে ইয়ালৈ নাহিলেহেঁতেন নে? কিন্তু মোৰ স্বামীয়ে মোক এনেকুৱা একো কথাই কোৱা নাছিল। তাই তেতিয়া কৈছিল যে তেন্তে তুমি মিছা কথা কৈছা, তাৰ সকলো ধন সম্পত্তি তোমাৰ লগতে আছে। আগতে বহু মানুহৰ পৰা লাখ লাখ টকাৰ উৎকোচ লৈছিল। সি নিশ্চয় সেইবিলাক টকা তোমাৰ ওপৰত খৰচ কৰি আছে। সি নিশ্চয় তোমাৰ চাল চলন চাই আছে। মোৰ তেতিয়া বহুত খং উঠি গ'ল। মই ক'লোঁ চাওক মই নিজেই কাম কৰোঁ। বতাহ বৰষুণ আনকি মই অসুস্থ হ'লেও মোৰ চাকৰি লৈ যাওঁ। মাহত 30 দিন কষ্ট কৰাৰ পিছত মই মাত্ৰ 30,000 টকা পাওঁ, আৰু সেইখিনিও ঘৰুৱা বজাৰত খৰচ হয়। যদি তেওঁৰ পৰা টকা বিচাৰে তেন্তে নিজেই বিচাৰিব। যদি আপুনি তেওঁৰ টকা আৰু তেওঁৰ দ্বিতীয় পত্নীকো বিচাৰি পায় তেন্তে মোক জনাব আপুনি। তাই তেতিয়া ক'লে যে তুমি বৰ অভদ্ৰ আৰু তোমাৰ স্বামীও এনেকুৱাই আছিল, সেইবাবে আজি তেওঁৰ এইটো অৱস্থা হৈছে। তুমি সাৱধান হ'ব লাগে যাতে তুমি একে অৱস্থাত উপনীত নোহোৱা। আজি সি তোমাৰ ওপৰত নিৰ্ভৰশীল, কাইলৈ তোমাৰ যদি কিবা এটা হয়, যদিহে এনেকুৱা হয় তেন্তে তোমালোক দুয়োৰে যত্ন কোনে ল'ব? ইমান কষ্ট পাই থকাতকৈ সি ভগৱানৰ প্ৰিয় হৈ পৰাই ভাল। তেওঁৰ কথাবিলাক শুনি মই আচৰিত হৈ পৰিছিলোঁ, আৰু মই মনতে ভাবিবলৈ ধৰিলোঁ যে এইখন আমাৰ কেনেকুৱা সমাজ। এইখন পৃথিৱীত মানুহবিলাকে আপোনাক কোনো কাৰণতে শান্তিত থাকিবলৈ নিদিয়ে। মই এতিয়া তাইক ক'লোঁ যে তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। তাৰপিছত তাই গুচি গ'ল। মই মোৰ স্বামীক সকলো কথা ক'লোঁ। তেওঁ শুনি আছিল, বুজি পাই কান্দি আছিল। তেওঁ হয়তো মোৰ লগত এতিয়া কথা পাতিবলৈ বিচাৰিছিল, কিন্তু এতিয়া তেওঁ কথা ক'ব পৰা শক্তি নাছিল। পিছদিনা মই তেওঁক ডাক্তৰৰ ওচৰত পৰীক্ষা কৰিবলৈ নিলোঁ। ডাক্তৰেও ক'লে যে তেওঁৰ আৰোগ্য হোৱাৰ সম্ভাৱনা খুবেই কম আছে। আপুনি ইচ্ছা কৰিলে বাহিৰলৈ নি কোনোবা ডাক্তৰক দেখুৱাবলৈ পাৰে। এতিয়া সেইজন ডাক্তৰে প্ৰতিমাহে আহি তেওঁক পৰীক্ষা কৰিছিল, কিন্তু কোনো ভাল খবৰ আমি পোৱা নাছিলোঁ। মোৰ স্বামীয়ে বাৰে বাৰে ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই থাকিল, আৰু তেওঁ কি ক'ব বিচাৰিছে মই বুজিব পৰা নাছিলোঁ। তেওঁ সদায় এতিয়া এনেকৈ কান্দি থাকিবলৈ ধৰিছিল। ডাক্তৰে তেতিয়া ক'লে যে তেওঁ এনেকৈ কান্দি থাকিলে তেওঁৰ চকু দুটা ক্ষতিগ্ৰস্ত হ'ব, আৰু আনকি ঔষধেও কাম নকৰিব। মই তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু ক'লোঁ যে কান্দিব নালাগে, আপুনি সদায় ধৈৰ্য ধৰিব লাগিব। এদিন ৰাতিপুৱা তেওঁক জগাবলৈ যাওঁতে দেখিলোঁ যে তেওঁ সাৰ পোৱা নাছিল। ডাক্তৰক ফোন কৰি মাতিলোঁ। তেওঁ পৰীক্ষা কৰি চাই ক'লে যে তেওঁৰ ইতিমধ্যে মৃত্যু ঘটিছে। ডাক্তৰে ক'লে যে তেওঁ মৃত্যু হ'ল ভালেই হ'ল, তেওঁ জীয়াই থকাৰ আশা হেৰুৱাই পেলাইছে আৰু বহুত কষ্টত আছিল। ভগৱানে তেওঁক মাতি ভালেই কৰিলে। এই কথাটো শুনি মই এতিয়া কান্দিবলৈ ধৰিছিলোঁ। যিয়েই নহওক কিয় তেওঁ মোৰ স্বামী আছিল। তেওঁ লাগিলে মোৰ লগত যিয়েই নকৰক কিয়, তেওঁৰো এইখন পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছিল। অৱশেষত তেওঁৰ শেষ ৰীতি নীতি সম্পূৰ্ণ শ্ৰদ্ধাৰে সম্পাদন কৰিলোঁ। কিছুদিন এতিয়া মই কামলৈ যোৱা নাছিলোঁ, সেইবাবে মই ঘৰতে থাকি বন কৰা মহিলাজনীৰ লগত ঘৰৰ যিকোনো কামবিলাক কৰি আছিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোৰ কোনো কামৰ প্ৰতি আগ্ৰহ নাছিল। এদিন কোনোবাই দুৱাৰত টোকৰ মাৰিলেহি, আৰু বাইজনীয়ে আহি মোক ক'লে যে এগৰাকী মহিলাই মোক লগ কৰিবলৈ বিচাৰিছে, তাইৰ লগত সন্তান আছে। মই তেতিয়া সুধিলোঁ যে তাইৰ নামটো কি। তাই মোক তাইৰ নামটো ক'লে। মই ক'লোঁ যে সেই নামৰ কোনো মহিলাক মই চিনি নাপাওঁ। অৱশেষত মই তাইক ক'লোঁ যে ঠিক আছে, তুমি তাইক বাহিৰতে বহিবলৈ দিয়া, মই আহি আছোঁ। আৰু মই ওলাই আহোঁতে সেই মহিলাগৰাকীক সঁচাকৈ চিনি নাপালোঁ মই। এতিয়া মই তেওঁৰ সন্তানসকলক সুধিছিলোঁ যে তুমি কোন হয়। তাই তেতিয়া ক'লে যে মই তোমাৰ স্বামীৰ দ্বিতীয় পত্নী। এতিয়া তেওঁৰ মৃত্যু হোৱাৰ পিছত মই নিজৰ আৰু মোৰ সন্তানৰ বাবে সম্পত্তিৰ অংশ বিচাৰি আহিছোঁ। 3 বছৰৰ আগতে তোমাৰ স্বামীয়ে মোক মনে মনে বিয়া কৰাইছিল, আৰু 3 বছৰত মোৰ 2টা সন্তানৰ জন্ম হৈছিল। এতিয়া মই মোৰ অধিকাৰ দাবী কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এই কথা শুনি মোৰ মনলৈ আহিল সেই মহিলাগৰাকীৰ কথা। সেইদিনা আমাৰ ঘৰলৈ অহাজনী মানে তাই একো ভুল কথা কোৱা নাছিল, আৰু তেওঁৰ বাকী আত্মীয় সকলোৱে সঠিক কথাই ভাবিছিল। মই তেতিয়া ক'লোঁ যে আপুনি তেওঁ বিয়া কৰোৱা বুলি জনাৰ পিছতো আপুনি তেওঁক কিয় বিয়া কৰালে? আপোনাৰ লাজ নাই নেকি? তাৰপিছত তেওঁ ক'লে যে ইয়াত মোৰ কি দুখ আছে? আপুনি দেখিবলৈ এলাগী আৰু মই দেখিবলৈ বহুত ধুনীয়া। সেইবাবে মোৰ প্ৰেমত পৰি তেওঁ মোক বিয়া কৰাইছিল। মই ক'লোঁ ময়ো ধুনীয়া আছিলোঁ, কিন্তু তেওঁ ইচ্ছাকৃতভাৱে মোৰ সৌন্দৰ্য নষ্ট কৰি পেলালে। তেওঁ ক'লে এজন মানুহে এনে কিয় কৰিব? হয়তো চাগে তোমাৰ ভাগ্যই বেয়া আছিল। বাৰু এইবোৰ কথা এতিয়া বাদ দিয়ক। তেওঁ আৰু এই পৃথিৱীত নাই, মোৰ ভাগ মোক এতিয়া দিয়ক আপুনি। মই ক'লোঁ তেওঁ মোলৈ একো এৰি থৈ যোৱা নাই। মই মোৰ চাকৰিৰ পৰাই খৰচ উলিয়াইছোঁ, আৰু তেওঁৰ জমা ধন আৰু দৰমহা এতিয়াও পোৱা নাই মই।
যদিহে মই টকা পাওঁ তেনেহ'লে আধা টকা তোমাক নিশ্চয় দিম। বৰ্তমান তোমাক যদি এই ঘৰটোৰ কথা কওঁ তেনেহ'লে এই ঘৰটোত আমি এতিয়া ভাড়াত আছোঁ। তোমাৰ স্বামীয়ে মোক এটকাও দিয়া নাছিল। তেওঁৰ সকলো ধন সম্পত্তি নিশ্চয় তোমাৰ ওপৰত খৰচ কৰিলে। সেইবাবেই তেওঁ এই ঘৰত এটকাও দিয়া নাছিল মোক। তেওঁ জীয়াই থকাত তুমি বহুত ভাল পাইছিলা। এতিয়া মহিলাগৰাকীয়ে মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে আৰু মোৰ গোটেই ঘৰখন বিচাৰিবলৈ ধৰিছিল। তেতিয়া মই ক'লোঁ যে ইয়াত একোৱেই নাই, তুমি এইখন ঘৰৰ পৰা আঁতৰি যোৱা। এতিয়া সেই মহিলাগৰাকীৰ ওপৰত মোৰ বহুত খং উঠিবলৈ ধৰিছিল। সেই মহিলাগৰাকী আছিল অতি জেদী আৰু অভদ্ৰ মহিলা। একো নোপোৱাত তাই ঘৰৰ পৰা ওলাই আহি ক'লে যে মই তোমাৰ ওপৰত নজৰ ৰাখিম। তেওঁৰ টকা আহিলেই মই নিজেই ল'বলৈ আহিম। মই সকলো গম পাই থাকিম। মোৰ বন কৰা বাইজনীয়ে মোক ক'লে যে তাই সেই মহিলাগৰাকীক চিনি পায়। বৰ বেয়া মহিলা সেইগৰাকী। তাই প্ৰথমে ধনী মানুহক ফান্দত পেলায়, তাৰপিছত বিয়া কৰায়, তাৰপিছত তেওঁলোকৰ সকলো টকা পইচা লৈ যায়। বিবাহ বিচ্ছেদৰ নামত চাইল্ড ছাপোৰ্ট বিচাৰে তাই। গোটেই মানুহে তাইৰ কথাটো জানে। মই ক'লোঁ মোৰ জীৱনত একোৱেই ভাল হ'ব নোৱাৰে। মোৰ স্বামীয়েও মোক হাৰাশাস্তি কৰিছিল আৰু তেওঁ যোৱাৰ পিছত তেওঁ মোক অশান্তি দি থাকিল। মই এতিয়া কি কৰিম ভাবি পোৱা নাছিলোঁ। মোৰ স্বামীৰ মৃত্যুৰো বেছি দিন হোৱা নাছিল। মই এতিয়া তেওঁৰ কথাবিলাকে ভাবি থাকিলোঁ। কিয় তেওঁ বাৰে বাৰে ষ্ট'ৰ ৰুমৰ ফালে মোক আঙুলিয়াইছিল। শেষ মুহূৰ্ততো তেওঁ মোক একে দিশলৈ কিয় আঙুলিয়াই দিছিল। তেওঁৰ স্মৃতিবোৰ মোৰ মাজত থিতাপি লৈছিলহি। বৰ আচৰিত কথা, যেতিয়া এগৰাকী নাৰীয়ে কাৰোবাক ভাল পায় তেতিয়া তেওঁৰ প্ৰতাৰণাও তাই ক্ষমা কৰে, কিন্তু এজন পুৰুষৰ ইমান শক্তি নাথাকে। মই আজিলৈকে বুজি নাপালোঁ মোৰ স্বামীয়ে মোৰ লগত কিয় এনেকুৱা কৰিলে, যেতিয়া মই তেওঁক সদায় ভাল পাইছিলোঁ। স্বামীক সদায় সহায় কৰিম বুলি মই ভাবি বিয়া হৈ এইখন ঘৰলৈ ওলাই আহিছিলোঁ। মই তেওঁক বহুত ভাল পাইছিলোঁ, কিন্তু হয়তো তেওঁৰ হৃদয়ত মোক ঠাই দিব পৰা নাছিল। আজিকালি মোৰ বাবে এনেকুৱা পৰিস্থিতি আহিছিল যে মই গোটেই দিনটো কান্দি থাকিবলৈ ধৰিছিলোঁ, অনবৰতে মানসিক চাপত ভুগিবলৈ ধৰিলোঁ। এনেকৈ লাহে লাহে এতিয়া মোৰ সম্পূৰ্ণ টকা শেষ হৈ গৈছিল। আনকি কাম কৰা বাইগৰাকীকো মই কাম এৰিবলৈ কৈছিলোঁ। মই আৰু তাইক ধন দিবলৈ পৰা নাছিলোঁ। মই আচৰিত হৈছিলোঁ যেতিয়া এদিন তাই মোৰ বাবে নিজৰ ঘৰৰ পৰা ৰন্ধা খাদ্য আনি ক'লে, আপুনি বৰ ভাল বাইদেউ, আপুনি মোক ইমান সহায় কৰিছিল। তেতিয়া কাম কৰা বাইজনীয়ে ক'লে যে মোৰ সামৰ্থ্য অনুযায়ী মই আপোনাৰ বাবে খাদ্যখিনিহে আনি দিবলৈ পাৰিছোঁ। সেইদিনা মই বুজি উঠিছিলোঁ যে যদিহে আমি এইখন পৃথিৱীত এজন ভাল মানুহ হিচাপে ভাল কাম কৰোঁ তেন্তে তেওঁলোকে আমাৰ লগত ভাল কামেই কৰে। বাইগৰাকীৰ নিজৰে একো নাছিল। 4টা সন্তানৰ লগতে তাই এগৰাকী একেবাৰে দুখীয়া মহিলা আছিল। মই তাইৰ ওপৰত বোজা হ'ব বিচৰা নাছিলোঁ। মই তাইক ক'লোঁ যে মোৰ পৰিস্থিতি ভাল হ'লে মই তাইক পুনৰ নিযুক্তি দিম। মোৰ স্বামীৰ অফিচৰ কৰ্মচাৰীসকলে তেওঁক ধন দিবলৈ ইচ্ছুক নাছিল। হয়তো তেওঁলোকে টকাখিনি ৰাখিবলৈ বিচাৰিছিল। ইফালে আকৌ তেওঁৰ দ্বিতীয় পত্নীয়ে মোক হাৰাশাস্তি কৰি আছিল। যিয়েই নহওক এতিয়া ঘৰত থাকিও একেবাৰে মনটো ভাল নলগা হৈ পৰিছিল। তথাপিও আজি ষ্ট'ৰ ৰুমটো চাফা কৰিম বুলি মনতে থিৰাং কৰিলোঁ। লাহে লাহে মই এতিয়া ষ্ট'ৰ ৰুমলৈ সোমাই গ'লোঁ। সোমোৱাৰ লগে লগে মোৰ স্বামীৰ কথাবিলাক মোৰ মনত পৰিবলৈ ধৰিছিল। মই এতিয়া ভাবি আছিলোঁ যে তেওঁ বাৰে বাৰে এই ঠাইলৈ কিয় আঙুলিয়াই আছিল। এনেকৈ হঠাতে মোৰ ভৰিখন পিছলি গ'ল আৰু মোৰ হাতখন বেৰত খুন্দা মাৰিলে, যাৰ ফলত মোৰ হাতৰ গাঁঠিত দুখ পালোঁ আৰু বেৰৰ এখন টাইলছ ভাঙি পৰিল। এতিয়া মই যিটো দৃশ্য দেখিছিলোঁ মই একেবাৰে নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ। এইখন বেৰৰ পিছফালে এটা কোঠা আছিল আৰু ভিতৰত এটা চেল্ফ নিৰ্মাণ কৰা হৈছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ ভিতৰত বহুত টকা, সোণ, ৰূপ আৰু ভগৱানে জানে কি কি আছিল। মই এতিয়া বুজি উঠিছিলোঁ তেওঁ এই দিশটোলৈ কিয় আঙুলিয়াই দেখাইছিল আৰু মই কিয় বুজিব পৰা নাছিলোঁ। মোৰ স্বামীয়ে বহুতৰ পৰা টকা ঘোচ লোৱাৰ বাবে বিখ্যাত হৈ পৰিছিল। হয়তো এই সকলোবোৰ সেই টকাই আছিল। সকলো উলিয়াই লৈ ঠাইখন বন্ধ কৰি আগৰ দৰে থৈ দিলোঁ যাতে কোনেও চিনি নাপায়। পিছদিনা বাইজনীক ফোন কৰি ঘৰৰ সকলো বস্তু পেক কৰিবলৈ ক'লোঁ। মই ইয়াৰ পৰা এতিয়া গুচি যাম। ধন সম্পত্তিৰ কিছু অংশ স্বামীৰ দ্বিতীয় পত্নীক দিম বুলি মনতে ভাবিছিলোঁ, কিন্তু বাইজনীয়ে মোক ক'লে যে এই সন্তান দুটা তাইৰ নিজৰ নহয়। তাই মোক মিছা কথা কৈছিল। সেই ল'ৰা ছোৱালীবোৰ আন কাৰোবাৰহে আছিল। সিহঁত তোমাৰ স্বামীৰ সন্তান নাছিল। কাম কৰা বাইজনীয়ে ক'লে যে মহিলাজনী আমাৰ ওচৰতে থাকে। কালি এজন মানুহ আহি ল'ৰা ছোৱালীকেইটাক লৈ গ'ল। সম্ভৱ আপোনাৰ স্বামীয়ে তাইক বিয়া কৰোৱা নাছিল। তাই এই সকলোবিলাক মিছা কথা কৈছিল, কাৰণ এই মহিলাগৰাকীয়ে এনে নাটক প্ৰায় কৰি থাকে। বাইজনীক তাইৰ দৰমহাৰ লগতে আৰু অলপ টকা দিলোঁ। তাই ভাবিছিল মই অফিচৰ পৰা টকাখিনি পাইছোঁ বুলি, কিন্তু অফিচৰ কৰ্মচাৰীয়ে সেই টকাখিনি নিজেই লুটি লৈ গ'ল। মই গুচি আহি তাইক কিছুমান বস্তু দি কেইটামান লগত লৈ আন এখন চহৰলৈ বুলি গুচি আহিলোঁ।
তাতে কাম কৰিবলৈ এতিয়া মই আৰম্ভ কৰিছিলোঁ। আজি মোৰ লগত ঘৰ, মাটি বাৰী, গাড়ী সকলো আছে। লগতে স্বামীৰ নামত এখন অনাথ আশ্ৰমো আছিল। এই সকলোবোৰ টকা তেওঁৰেই আছিল। এইবিলাক তেওঁৱে সংৰক্ষণ কৰি ৰাখিছিল। মোক দিবলৈ তেওঁ একেবাৰে মন কৰা নাছিল, কিন্তু হয়তো ভাগ্যই মোৰ বাবে সেইটোৱেই ৰাখিছিল। এই টকাৰে মোৰ কিবা এটা বহুত ভাল কাম কৰিবলৈ মন গৈছিল। বহু বছৰ ধৰি তেওঁ এই টকাখিনি জমা কৰি ৰাখিছিল, যদিও খৰচ কৰিব পৰা নাছিল। গতিকে এয়াই জীৱনত উত্থান পতন আছেই। কিন্তু এতিয়া মই কাকোৱে বিশ্বাস কৰিব নোৱাৰোঁ। গতিকে পুনৰ বিয়া হ'ব নিবিচাৰোঁ মই। ভাল এটা চাকৰি পাবলৈ আৰু পঢ়া শুনা কৰাৰ সিদ্ধান্ত লৈছিলোঁ মই। কাৰণ যিমান ধন সম্পত্তিয়েই নহওক কিয়, এদিন সকলো শেষ হৈ যায়। মই মোৰ স্বামীক আনন্দেৰে মনত পেলাওঁ আৰু তেওঁৰ আত্মাৰ বাবে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। কাৰণ তেওঁ যেনেকুৱাই নাছিল কিয়, তেওঁ মোৰ স্বামী আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।